গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 মাৰ্চ মাহৰ 28 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 14 তাৰিখ। আজি তিথি চতুৰ্দশী, পক্ষ কৃষ্ণ পক্ষ। আজি সূৰ্য উদয় হ'ব 5:22 আৰু সূৰ্য অস্ত যাব 5:34। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভালভাৱে হ'ব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। ব্যৱসায়ৰ বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব, কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। কেঁচা কয়লা সন্ধিয়া সময়ত পানীত প্ৰবাহিত কৰিলে স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যৱসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যসমূহে আপোনাক বহুত সহযোগ কৰিব, কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হ'ব পাৰে। আজি কাৰোবাৰ লগত আপোনাৰ চাৰিচকুৰ মিলন হ'ব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয়ে আপোনাক অনুকূল পুৰস্কাৰ দিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল, আজি সিহঁত নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আজি আপুনি জীৱনসংগীৰ লগত ঘূৰা ফুৰাৰ মজা ল'ব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। 9 বছৰীয়া কন্যাৰ মাজত খোৱাৰ সামগ্ৰী বিতৰণ কৰিলে পাৰিবাৰিক সুখ বাঢ়িব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। যিসকলৰ এতিয়ালৈ মাহিলী দৰমহা হোৱা নাই, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগে লাভ কৰিব। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব, অকল আপোনাৰ এক ভাল কামৰ সলনি। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কাম কৰাটো সফল হ'ব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। গৰু দান কৰক। যদি সম্ভৱ নহয় তেন্তে গৰু কিনিবলৈ হোৱা আৱশ্যক মূল্য আশ্ৰমত দান কৰক। ভাল স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক চানি ধৰিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰি, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নৰকাত্মক মনোভাৱ কমি যাব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব। এইবাবে জানি বুজি সকলো কাম কৰিব। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন।
অন্যৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সুখেৰে ভৰা জীৱন বিচাৰিলে কাঁহ অথবা সোণত খোদিত কৰা এটা গুৰুযন্ত্ৰ ঘৰত স্থাপন কৰি তাৰ নিতৌ পূজা কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্মবিশ্বাস বনাই ৰাখক। এইটো স্বাস্থ্যৰ বাবে সিমানেই জৰুৰী যিমানেই কামৰ বাবে পইচা। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিব লগা সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱবাদী তথা যথাৰ্থবাদী হওক। কিছু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হ'ব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। নিজৰ সময় আৰু ঊৰ্জা অন্যৰ সহায় কৰাত লগাওক, কিন্তু এনেকুৱা বিষয়সমূহৰ পৰা দূৰত থাকক যাৰ লগত আপোনাৰ লগত কোনো সম্বন্ধ নাই। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমিত হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। ভাল উপাৰ্জন কৰিবৰ বাবে ৰূপৰ মুদ্ৰা গংগাজলত দি ঘৰৰ ভিতৰত ৰাখিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰাখক। আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতাৰ পৰা 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। সঠিক সময়ত আপোনাৰ সহায়তাই কাৰোবাৰ ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। মাংস, মদ, হিংসা, অন্যক কষ্ট দিয়া, নিন্দা এইবোৰ ত্যাগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শুভ হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। সতীৰ্ণ আৰ্থিক লেনদেনত ফচাৰ সম্ভাৱনা আছে, সেয়ে সাৱধানে থাকিব। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় পাব, কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময়ত আনন্দ উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। ঘৰত কাঠৰ চিক, খিৰিকী আৰু দুৱাৰত লগালে আৰ্থিক পক্ষ শক্তিশালী হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে, তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে,
তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। যদি আপোনাৰ মনত হতাশাই গ্ৰাস কৰিছে তেন্তে কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত অথবা বন্ধুৰ লগত কথা পাতক। ইয়াৰ বাবে আপোনাৰ মনৰ হতাশাসমূহ অলপ কম হ'ব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাক অধিক সজাগ কৰি তুলিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে। চাকৰি আৰু ব্যৱসায়িক জীৱনত সফলতা অৰ্জনৰ বাবে ঘৰৰ ওচৰৰ বটগছৰ শিপাত পানীত মিহলি কৰি লোৱা মিঠা গাখীৰৰ অভিষেক কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা বতৰা পাতোতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিবৰ কাৰণেই যে ৰখি আছে। কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে যোনে আপোনাক বেয়া পায়। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হ'ব। অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তিসকলৰ মাজত সেউজীয়া ৰঙৰ কাপোৰ বিতৰণ কৰিলে প্ৰেম জীৱন অধিক ভাল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগত বহুত বাধা হ'ব পাৰে। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। আজি চাব গ'লে সকলো ফালেদি এক লাভদায়ক দিন। কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰা কথা আছিল কিন্তু আজি স্থগিত হ'ব পাৰে। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল। কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। ৰূপৰ চামুজেটি অথবা ৰূপৰ কাঁহীত আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।